Good evening, namaskar, my heartfelt Bihu greetings. Rongali Bihu, Bohag Bihu kole hobo. Ene to Dillit bohi, আজি মই অসমতে আছে নিচিনাই লাগি আছে। Thanks to আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ গুৰগাঁও আছামিজ এছ'চিয়েশ্যন, ফৰিদাবাদ, নয়ডা বি আছে নেকি, দিল্লীত আছে, আৰু দিল্লী আছাম এছ'চিয়েশ্যন ইজ ভেৰি অল্ড এছ'চিয়েশ্যন। তো ইমানজন আহিছে। অসমত লোকেল ইলেকশ্যন চলি আছে বোলে, বহুত আমাৰ পলিটিকেল লিডাৰবিলাকতো গুচি গ'ল, কিন্তু আমাৰ সৰ্বা ডাঙৰীয়া আৰু আমাৰ ত্ৰিবেদী ডাঙৰীয়া আমাৰ ইনচাৰ্জ দিছে নেকি অসমৰ, আৰু ফাৰিদা আছে আমাৰ ছিনিয়ৰ, আমাৰ বিজেপি পাৰ্টিৰ এটা ৰিনাউণ্ড পাৰ্টি লিডাৰ আছে। চবক শুভেচ্ছা মই জনাইছোঁ ৰঙালী বিহুৰ। আৰু যেনেকৈ আমাৰ বন্তি এইমাত্ৰ যি বিগিনিং যি বিহু গীত গাইছে, মানে একদম ইট ইজ ছামথিং লাইক এৰাইজিং দ্য স্পিৰিট। বিহু বুলি ক'লে মানে হোৱাট ইজ দ্য চিম্বলিজম অফ বিহু? লটছ অফ ফান, lots of dance, songs, and lots of very interesting bihu items you can eat. Especially those who are not from Northeast, those who are not aware of Assam, they must go to Assam during bihu. Aru azikali to ei bostit gole to ekdom husuri gai rati bor pura husuri nasi nasi kiman furti kore. Moi jitia khuru asele, আমাৰ দেউতা MLA হিচাপতে কাম কৰা সময়তে মই বহুত সৰু আছিলে, তো আমাৰ টিচাৰ বাকী ছিনিয়ৰ অফিচাৰ চবেই অসমীয়াই আছিলে, চ' অসমৰ পৰাই আহিছিলে। পিছততো UP বিহাৰ বংগাল পৰাই আহিছে, আগতেতো মাত্ৰ অসমীয়াই আছিলে। তো অসমীয়া কালচাৰ তো আমাৰ মানে লাইফৰ এটা ইণ্টিগ্ৰেল পাৰ্ট আছে। মইতো সদায় কৈ থাকোঁ যে মই যেতিয়া জন্ম লৈছে, মইতো অসমীয়া হিচাপতে জন্ম লৈছিলে, কাৰণ অৰুণাচলটো অসমৰ পৰা বেলেগ ইউনিয়ন টেৰিটৰী বনাইছে 1972। উই ৱাৰ অল পাৰ্ট অফ আছাম, উই ৱাৰ ইউনিফাইড আছাম। তো মই যেতিয়া অলপ ডাঙৰ হৈছিলে ক্লাছ 3-4ত, তেতিয়াই আমি অৰুণাচলটো ছেপাৰেট হৈছে ইউনিয়ন টেৰিটৰী। তাৰ মানে মই জন্ম লোৱা সময়ত, এই সময়ত মই অসমীয়া বুলিয়ে জন্ম লৈছে। তো আমাৰ মানে এনেকুৱা ভেৰি ডিপ আণ্ডাৰষ্টেণ্ডিং ৰিলেশ্যন। আৰু মোৰ দেউতাক অসমীয়া বৰঞ্জী আৰু কিবা অসমীয়াৰ পুৰণা সাধুবিলাক সুধিলে আপোনাৰবিলাক যিমান নাজানিব তাৰ পৰা বেছি মোৰ দেউতাই জানে, মানে ইমান ডিপলি কানেক্টেড আছে। সেইটো কাৰণে আমি 7 ছিষ্টাৰ্ছ আৰু ছিক্কিম মিলাই এতিয়া 8টা ৰাজ্য হৈ গ'ল। অষ্টলক্ষ্মী আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অষ্টলক্ষ্মী বুলি নাম দিছে নৰ্থ ইষ্ট, আৰু আছাম ইজ দ্য হাৰ্ট অফ নৰ্থ ইষ্ট। মাজতে আমাৰ পুৰা নৰ্থ ইষ্টত কানেক্ট কৰা অসম হয়। তো অসম ভাল হ'লে আমি চবেই ভাল, মানে তো অসমৰ ভাল কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু বিহু নহ'লে অসম নাই। আৰু বিহু ইজ হাৰ্ট এণ্ড চ'ল অফ আছাম এণ্ড ফৰ নৰ্থ ইষ্ট। তো আজিৰ দিনতে এইটো লেকচাৰ কৰাৰ এইটো সময় নাই, মাত্ৰ বিহু পাতিবলৈ আহিছে। মই আমাৰ লগৰীয়া আমি 2জন মাত্ৰ নৰ্থ ইষ্ট পৰা 2টা কেবিনেট মিনিষ্টাৰ বুলি আমি কাম কৰি আছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত। তো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি যে বিহু কাৰণে আমাক মাতিছে, আই এম ডিপলি গ্ৰেটফুল টু মাই ফ্ৰেণ্ড। আৰু সৰ্বা ডাঙৰীয়াৰ বিষয়টো কি ক'ব, আৰু তাৰ নিচিনা ভদ্ৰ ভাল মানুহ মই এতিয়ালৈকে দেখা নাই। চিম্পল মেন, ৰিলিজিয়াছ, একদম বহুত ভাল মানুহৰ বেলেগ কাৰণে সদায় ভাল ভাবে, বেয়াটো কেতিয়াই নাভাবে। সৰ্বা ডাঙৰীয়া এনেকুৱা মানুহ হয়। আমাক মাতিছে, মই মনৰ পৰা আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু বিহুৰ চবক শুভেচ্ছা জনাইছোঁ। Once again, I am extremely delighted that some of the friends who are not from Assam are also a part of this celebration. अगर असम में होता तो कुछ और धूम मचाते हम लोग, लेकिन दिल्ली में भी असम का एक झलक दिखाया है सर्बानंद सोनोवाल जी और पूरा टीम
हमारा आसामीज ऑर्गेनाइजेशन दिल्ली और दिल्ली का आसपास नेशनल कैपिटल टेरिटरी रीजन से जितना आए हैं सबक मैं once again I am grateful that we all are coming here together to celebrate the Rongali Bihu. Thank you very much. Jai Hind.